সকলো ডুবিলে দেই শইকীয়া, সকলো ডুবিলে আৰু কিনো কম আৰু গোটেই শেষ মানে আৰু কালিলৈকেতো ঠিকে আছিলে, ঘপককেনে পানী সোমাই গ'লহি দেই আমাৰ সেই জেগাডোখৰত। তাকেহে গোটেই ডুবিলে দেই, আমাৰ একদম ওপৰলৈকে মুধচলৈকে পানী উঠিলে। কিন্তু ইহঁতক চবকে ওখ জেগাত উঠাই থৈ আহিছোঁ। ছাগলীজনী উটি গৈছিলে, বিচাৰি বিচাৰি আনিছোঁ বুজিছেনে। আমাৰ ইহঁতিও কালিৰ পৰা মুধচৰ ওপৰতে উঠি আছে, খাবলৈ একোতো নাই বুজিছেনে। মুধচৰ ওপৰলৈকে পানী দেখি দুখ লগা। মই এতিয়া সেই কল এৰাশী পাই আনিছোঁ, বহুত দূৰৰ পৰা গৈ পেলাই নি আনিছোঁগৈ। এই মানুহে ঘৰত বিলাই আছিলে। বৰ বেলেগ দুৰ্গতি হৈছে মানুহবোৰৰ দেই, বৰ বেয়া লাগে। নাগে বাইদেউ নক'ব আৰু দেই, বেলেগ হাৰাশাস্তি হৈছে। আমাৰো একে টিঙৰ ওপৰত আছে এই হেৰি ল'ৰা ছোৱালীকেইটা, মানুহজনী খাবলৈ একো নাই, তাকে কল দুটামান পাই আনিছোঁ পাই। কিবা কিবি কেঁচা খালি ক'ৰবাত বইল কৰি ল'ব লাগিব, প্ৰেছাৰ কুকাৰত উঠাই পেলাই। আলু গুটি 3টামান লৈ ল'বি মোৰ পৰা, পাৰিলে বইল কৰি ল'বি ক'ৰবাত। হ'ব বাৰু, দিয়ে যদি দিব। আমাৰ গোটেই ধানে পাতে চাউলে পাতে চব উটি গ'ল। আমাৰ গৰুজনী উটি গুচি গ'ল, গৰুজনী ৰখাবই নোৱাৰিলোঁ, ছাগলীজনীকে লৈ আহিছোঁ যেনে তেনে আৰু। এইবাৰ নিচিনা বানপানী মই দেখা নাই। বিয়া হৈ অহা কত বছৰ হ'ল, 30-32 বছৰ হৈ গ'ল বিয়া হৈ অহা এখন গাঁৱলৈ। এতিয়ালৈকে এনেকৈ পকা ৰাস্তাৰ ওপৰত পানী উঠা মই দেখা নাই, এইবাৰ প্ৰথম দেখিলোঁ দেই। ময়ো দেখা নাই দেই। হ'ব তহঁতি যাহঁত ঘৰা ঘৰি, আকৌ পানী বাঢ়িবলৈ হ'লে দিগদাৰেই হ'ব। ময়ো যাওঁ। অঁ সঁচাকৈ পানী বাঢ়িলে দিগদাৰ হ'ব, যাওঁ পাই। ভগৱান বচাবা আৰু দেই, পানীবোৰ লৈ যোৱা আৰু দেই, একদম মানে শাস্তি হৈছে। খোৱা পানীও বিচাৰিব লাগিব পাই, পানী চানী মাৰিবলৈ টিউবেল চিউবেল চব ডুবিলে। দেউতা কেতিয়া আহিব? মোৰ বেলেগ ভোক লাগিছে। আহিব ৰ ধুনুকণ, বৰষুণ দি দিলে নহয়, দেউতা তিতিব এতিয়া। বৰ বেয়া বতৰ পাতিছে দেখোন। ইয়াতকৈ পানী বাঢ়িলে আমি ক'লৈ যাম? আমি গছৰ ওপৰত উঠিবগৈ লাগিব, গম পাইছ? যিমানলৈকে চাইছোঁ তালৈকে পানীয়ে পানী দেখোন। বহুত ভয়ংকৰ পৰিস্থিতি হৈছে দেই। মই জন্ম হোৱাৰ পৰা এনেকুৱা বানপানী মই দেখাই নাই আমাৰ জেগাত, প্ৰথম দেখিছোঁ। দেউতাই কল লৈ আহিছে। দেউতাই তহঁতৰ কাৰণে দেখিছ পানীত নামি নামি কৰাই নিছেগৈ পাই। শইকীয়া দা, বেলেগ বেয়া অৱস্থা হৈছে দেই, বেলেগ দুৰ্গতি হৈছে আৰু। খোৱা পানী হেৰি বটল কেইটামান লৈ আহিছোঁ, আপোনালোকে 4টা ৰাখি থৈ দিয়ক ইয়াৰ পৰা। দিবিচোন দিবি, পানী বটল দিবি, খোৱা পানী চানী নাই। আমাৰ হেৰি মটৰটোতো ডুবি গ'ল নহয় কালি, এতিয়া খোৱা পানীও পাবলৈ নাই প্ৰায়। নবৌহঁতক আৰু ল'ৰা ছোৱালীকেইটাক দেখিয়ে বেয়া লাগিছে, টিঙৰ ওপৰত উঠি আছে। এই হেৰি ধীৰেণৰ ঘৰ চাটখনতে চব উঠিছেগৈ। এই কাইলৈ যদি পানী বাঢ়ি যায়, তপনৰ ঘৰ সেই চাটখনতে উঠিমগৈ আৰু। আপোনালোকে যেনে তেনে পাৰ হৈ দিব এইডোখৰ। তাকেহে মনে মনে মই সেইটোৱে ভাবি আছোঁ। তই সেই ইঙিতটো দিবিহি, অকণমান লৈ যাবিহিচোন। আমাৰ দুটা ল'ৰা ছোৱালী আকৌ মই মূৰত উঠাব নোৱাৰোঁ নহয়, আমাৰ এখেতকো ধৰিব লাগিব। তই এটা উঠাবি, মই এটা উঠাম, লৈ যাবিহিচোন। হ'ব বাৰু, মই লৈ যামহি। মই সেই চাই লওঁ আজি ৰেহৰূপটো কেনেকুৱা হয়, বৰষুণটো এৰে নে নেৰে। হ'ব দে, পানী বটল 4টা ৰাখি থ। তহঁতক ভোক লাগিছে চাগে, কল এটা এটা খাই লচোন। নবৌ, এই 4টা বটল ৰাখি থক। ৰাতিটোৰ ভিতৰতে কালৰূপ হেৰি ধাৰণ কৰিলে, আমাৰ জীৱনেই সলনি হৈ গ'ল। প্ৰকৃতিৰ এনেকুৱা ভয়ংকৰ ৰূপ দেখা নাছিলোঁ দেই। ধুনুকণ ল পানী লওঁ। এইফালে ৰেস্কিউ টিম আহি আছে, এতিয়ালৈকে আমাৰ জেগাডোখৰত পোৱাহিয়ে নাই। ইফালৰ পৰা মানুহবোৰ উঠাই আনি আছে বুলি শুনিছোঁ। অতি সোনকালে যাতে আমাৰ সহায়ৰ হাত দিয়ে, আৰু বেলেগ ভয় লাগিছে মোৰ, যে ল'ৰা ছোৱালীকেইটাৰ কাৰণেও চিন্তা লাগিছে পাই। ৰেস্কিউ টিমটো পাবহি বাৰু, কাইলৈ মানেহে পাবহি বুলি শুনিছোঁ পাই। তুমি কোনফালে যাওঁ? তই এইফালে নবৌ, মই সেই হাইৱে ফালে যাব লৈছোঁ। মানুহজন আগে আগে গৈ আছে বস্তু বাহানি লৈ। থাকিব নোৱাৰি আৰু, আমাৰ মুধচৰ ওপৰ পালেগৈ পানী। কোৱা শুনিছোঁ হাইৱেটো গোটেই পানী সোমালে বোলে। মই সেই তপনহঁতৰ সেই 3মহলীয়া বিল্ডিংটোলৈ যাওঁ, একেবাৰে ওপৰ চাটখনত মানুহবোৰ উঠি আছেগৈ। ময়ো তালৈকে যাওঁ। তহঁতি হাইৱে যোৱাতকৈ তপনৰ ঘৰলৈকে বল নহ'লে। হয় নেকি? কোনো নাই যে, একো গম নাপাওঁ ক'ত কিমান পানী হৈছে। আমাৰ এখেত আগবাঢ়ি গ'লেগৈ, মই লাগিলে আকৌ ঘূৰি আহিম। মই তেখেতৰ পিছে পিছে যাবই লাগিব, নহ'লে ক'ত পাবগৈ ঠিক নাই তেওঁ। ৰাস্তা গোটেই ডুবি গ'লেও তাত থাকিব নোৱাৰ। মই সেই ৰাস্তাৰ ফালৰ পৰাই আহিছোঁ, নোৱাৰি, একদমেই গোটেই ওপৰৰ পৰা বাগৰি আহিছে। ৰেল লাইন চেল লাইন চব ডুবিলে, হাইৱে চাইৱে চব ডুবিলে। এতিয়া ৰেল চেলো বন্ধহে কৰিছে, এইকেইদিন ৰেলো নচলে। ইমান বেয়া পৰিস্থিতি হৈ আছে নে মই গমেই নাপাওঁ।
দেখোন আপোনাৰ চাটখনলৈকে এই টুটুমণিয়ে গৈ লৈ আহিবগৈ তোমানটো সেইটো কৰাই ভাল হ'ব মই মাতি আনোগৈ ৰ'ব মই হাইৱে ফালৰ পৰা ঘূৰি আহিছিলোঁ আকৌ মাতি পেলাই লৈ আহোগৈ তেখেতক বৰ বেয়া হেৰি হ'ল দে ভয়ংকৰ পৰিস্থিতি হৈ আছে কিন্তু ছোৱালীয়ে তোৱালীয়ে লৈ ইমান ভয়ংকৰ পৰিস্থিতিত আগবাঢ়ি যাব নালাগে বুজিছ বল মোৰ লগতে বল টুটুমণিয়ে আহি তোমানটোক মাতি আনিবগৈ কালিতকৈ পানী বাঢ়ি গ'ল কালি আঁঠু পাইছিলে এতিয়া আঁঠু ওপৰ পালেহি কালি তাই একো খোৱা নাই গম পাইছেনে বাইদেউ তাকে খোৱা বোৱা খেলি মেলি আমাৰ ল'ৰা ছোৱালী দুটাক লৈ সেই এঠাইতে আৰু পুতুকনে গৈ আছে একোৱে খোৱা নাই মই কৈছোঁ নহয় অকল কল দুটা খাই আছোঁ পানী দিছিলে খোৱা পানী কালিয়ে শেষ হ'ল এতিয়া মানে আৰু ৰেস্কিউ টিম অহালেহে ৰখি আছোঁ আৰু মই একো খাব নাপালেও হ'ব ছোৱালীজনীক যদি কিবা এটা খুৱাব পাৰিলোহেঁতেন তাতে কিবা কিবি পাবি ব'ল মানুহে গোটাইছে কিবা কিবি কল চল বুট চুট কিবা গোটাইছে হেনো অঁ ব'লক ছোৱালীজনীকে কিবা এটা খুৱাব পাৰিলে শান্তি আৰু নাতিটোৰ চাইকেলখন উঠি গৈছিলে তাকে লৈ আহিছোঁ সি নহ'লে বৰ কান্দিব উঠি যোৱা দেখিলোঁ ঘপককেনে ধৰি আনিছোঁ পাই একদম দুখ লগা আৰু একো বস্তুৱে নাই চব উঠি গ'ল চাউলে পাতে চব উঠি গ'লগৈ সেই প্ৰভু বচাবা আৰু এনেকৈ ধাৰাসাৰে বৰষুণ দি থাকিবলৈ হ'লে দেখোন ডিঙি পাবহি পানী ভয়ে লাগিছে পাই মানুহৰ দুখ দুৰ্গতি দেখি বহুত বেয়া লাগিছে কৈছোঁ নহয় বহুত বেছি বেয়া লাগিছে চকু মেলি চাবা আৰু ভগৱান ৰবা তুমি ধৈৰ্য ধৰা নাকান্দিবা আমি ৰেস্কিউ টিম সিফালে গৈছে বিচাৰিব মানুহবোৰক দেই কি যে হ'ব সঁচাকৈ মানুহবোৰ য'ত ত'ত হেৰাইছে দেই 3জনমান মানুহ এতিয়ালৈকে নিৰুদ্দেশ হ'লেই আমাৰ গাঁৱৰ পানীয়াম কাই মোৰ হ'লে বহুত ভয় লাগিছে একো নহয় ৰ মই তোক দাঙি আছোঁ নহয় তাত টেনশ্যন নলবি নুডুব তই মই সাঁতুৰিব জানো ইয়াতকৈ বেছি পানী হ'লেও মই চিলনী সাঁতোৰ দি দিম ৰবা বিচাৰি পাম মানুহবোৰ যেনি তেনি এনেকৈ ৰেস্কিউ টিম গৈছে নহয় তুমি চিন্তা নকৰিবা ব'ট লৈ আমি গোটেই ঘূৰিছোঁ অলপ দেৰি পিছত হেলিকপ্টাৰো আহিব খালি কথাটো হৈছে কি তোমালোক ছেফ জেগাত যোৱা এতিয়া বৰ্তমান কিন্তু এনেকৈ বৰষুণ দি থাকিলে পানী লেভেল আৰু বাঢ়িব যেন লাগিছে আমাৰ একোৱেই নাই ছাৰ চব উঠি গ'ল গৰুৱে ছাগলীয়ে চাউল যিকেইটা বস্তু গোটাইছিলে কষ্ট কৰি দেউতাই চব উঠি গ'ল ঘৰত একোৱেই নাই ঘৰটো গোটেই পানী তলত সোমাই আছে আমাৰো গ'লগৈ গাই গৰু গাহৰি এটা পুহিছিলোঁ সেইটোও গ'লগৈ ইমান চেষ্টা কৰিলোঁ গাহৰিজনী ৰখাবলৈ নোৱাৰিলোঁ গৰুকেইটাক ৰখাবলৈ নোৱাৰিলোঁ মই গোটেই সৰহকৈ পানীয়ে লৈ গ'লহি মেইন কথা হৈছে কি এতিয়া এনেকুৱা ধৰণৰ পেণ্ডেমিকত আপোনালোকে একদম এনেকৈ পেনিক হ'ব নালাগিব একদম ধৈৰ্যৰে কাম ল'ব লাগিব এতিয়া বৰ্তমান আপোনালোক সুৰক্ষিত স্থানত যাওক ওখ ঠাইত বা মানুহৰ ঘৰৰ ওপৰত উঠি দিয়কগৈ বোটত মই লৈ যাম বাকীখিনি আমি চাই আছোঁ বিচাৰি ফুৰিছোঁ আমি 4জন লোক নিৰুদ্দেশ হৈছে এই গাঁৱৰ পৰা আমি বিচাৰি আছোঁ তুমি চিন্তা নকৰিবা অতি সোনকালে আমি তোমালোকৰ মানুহখিনিক উভতাই আনিম তোমাৰ আইতাক উভতাই আনিম ছাৰ এইবাৰ প্ৰথম আমাৰ গাঁৱত পানী সোমাইছে তাকো ইমান বেছিকৈ আগতে কেতিয়াও হোৱা নাই এনেকুৱা এইবাৰ বহুত জেগাত হৈছে যোনবোৰ জেগাত পানী নহয় এইবাৰ সোমাই গৈছে পানী একদম ভয়ানক কথা এইবিলাক মই নিজে আচৰিত হৈ গৈছোঁ এইটো হাইৱেত এই ৰোডটোত কেতিয়াও পানী নহয় আগতে কিমান ডিউটি কৰিলোঁ ইয়াত কিন্তু এইবাৰ প্ৰথম দেখিছোঁ মানুহৰ একঁকাল পানী হৈছে আৰু এইটো গতিত যদি এনেকৈ বৰষুণ দি থাকে দিখৌ নৈৰ পানী আৰু বাঢ়ি যাব তোমালোক এতিয়া যোৱা কাৰোবাৰ ওখ ঘৰৰ চাটৰ ওপৰত উঠি থাকাগৈ বোটখন আনিছোঁ বোটখনত উঠি লোৱা মই থৈ আহোঁগৈ বেছি পানী হোৱা যেন লাগিছে মোৰ ভগৱান বচাবা আৰু এতিয়া তোমাৰ ওপৰতে চব এৰি দিছোঁ এটা ৰাতিৰ ভিতৰতে আমাৰ জীৱন সলনি হৈ গ'ল কালিৰ পৰা একোৱেই খোৱা নাই বস্তু পাতি চব শেষ ঘৰ দুৱাৰ চব শেষ সা সম্পত্তি চব শেষ সোনকালে মানুহখিনিক বিচাৰি পালেই হ'ল যোনখিনি মানুহ নিৰ্দেশ হৈ গৈছে বৰ দুখ লগা হৈছে আৰু আপোনালোকে বাৰু নিউজ চেনেলত বৰ দেখিছে নাই আমাৰ দুৰ্গতি আপোনালোকৰ ফালে পানী হৈছে নে নাই বন্ধুসকল জনাবলৈ নাপাহৰিব কমেণ্টত জনাব আৰু এনেকুৱা পৰিস্থিতিত আমাক সহায়ৰ হাত আগবঢ়াব বুলি আশা কৰিলোঁ আৰু চেনেলটি যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়া নাই ইয়াৰ পিছৰ ফটোবোৰ কি হ'ল কি নহয় যদি আপোনালোকে চাবলৈ বিচাৰে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব বন্ধুসকল কমেণ্ট কৰিবলৈ নাপাহৰিব বহুত কেইখন